হয়, আজি পবিত্ৰ বসন্ত পঞ্চমী, পবিত্ৰ সৰস্বতী পূজা। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় ব্যতিক্ৰম নহয়। ডিব্ৰুগড়তো উদযাপন কৰা হৈছে সৰস্বতী পূজা আৰু মই বৰ্তমান উপস্থিত আছো ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত। ডিব্ৰুগড়ত সৰস্বতী পূজা মানেই ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ এটা সুকীয়া বৈশিষ্ট্য আছে, সুকীয়া বিশেষত্ব আছে, সুকীয়া মাদকতা আছে। গতিকে মই সহযোগী সঞ্জীৱক এই বিদ্যালয়ৰ সামগ্ৰিক পৰিৱেশসমূহ মই দেখুৱাবলৈ বিচাৰিম আৰু মই অনুৰোধ জনাম সামগ্ৰিক পৰিৱেশসমূহ পুৱাৰে পৰা ইয়াত লানি নিচিকা ভক্তৰ সমাগম ঘটিছে। সৰস্বতী পূজা দেৱী মাৰ আশীষ ল'বলৈ বিভিন্ন ধৰণৰ সুন্দৰী যুৱতীৰ আগমন ঘটিছে। মই বিভিন্ন ধৰণৰ সমাজকৰ্মীৰ আগমন ঘটিছে আৰু মই সমাজকৰ্মীসকলৰ কাষলৈ যাবলৈ বিচাৰিছো। আপোনাৰ পৰা মই জানিব বিচাৰিম ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় আৰু সৰস্বতী পূজা এক নিবিড় সম্পৰ্ক আছে, কি ক'ব? আপোনাৰ বহুত বহুত ধন্যবাদ। মই এখন কলেজৰ যিহেতু প্ৰাক্তন ছাত্ৰ সঞ্জয় আগৰৱাল আৰু মই আজি বহুত গৌৰৱ নিজকে অনুভৱ কৰোঁ। এখন কলেজৰ চৌধত মই খাৰা হৈ আছোঁ আৰু এইটো যিটো সৰস্বতী মন্দিৰ, এইটো আমাৰ প্ৰিন্সিপাল ছাৰৰ আজি আগবাঢ়ি আহি আৰু আমি চবে যোগদান কৰি এখন মন্দিৰ আমি আজি স্থাপিত কৰিবলৈ আমি সক্ষম হৈছোঁ সৰস্বতী মাৰ আশীৰ্বাদত। যিহেতু মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে এখন কলেজ আজি এখন গ্ৰীণ কলেজ আৰু আপোনাৰ স্বচ্ছ কলেজ বুলি গোটেই অসমতে নহয়, গোটেই ভাৰতবৰ্ষতে নহয়, গোটেই পৃথিৱীতে মানে আজি বিখ্যাত হৈ পৰিছে। তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ দিব বিচাৰোঁ ডক্টৰ সচিকান্ত ছাৰ আমাৰ আৰু তেখেতক মই শুভকামনা যাচিব বিচাৰিছোঁ। থেংক ইউ। হয়, কানৈ মহাবিদ্যালয়ৰ ভিতৰতে সৰস্বতী মন্দিৰত সৰস্বতী পূজা উদযাপন কৰি থকা হৈছে। এক সুকীয়া মাধ্যমেৰে, এক সুকীয়া মাদকতাৰে উদযাপন কৰা হৈছে। মোৰ কাষত আৰু এগৰাকী সমাজকৰ্মী আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম প্ৰথমেই সৰস্বতী পূজা, আজি সৰস্বতী পূজা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক আজি পূজা কৰা হয়, কি ক'ব আপোনাৰ যোগেদি? সৰ্বপ্ৰথমে মই ডিব্ৰুগড়বাসী ৰাইজক সৰস্বতী পূজাৰ শুভেচ্ছা যাচিছোঁ আৰু মই আজি বিশেষভাৱে DHSK কানৈ কলেজ অট'নমাছ সেইকাৰণে আহিছোঁ যে মই ইয়াত আহিলেই লাগে যেন সৰস্বতী পূজা আহি গ'ল। ইয়াত এনেকুৱা পৰিৱেশ আপুনি ডিব্ৰুগড়টো বাদ দিয়ক, পুৰা অসমত আপুনি কোনো জেগাত গ'লে এনেকুৱা পৰিৱেশ নাপায় চাবলৈ। এই মন্দিৰ এতিয়া আপুনি চাব যে বেলেগ বেলেগ স্কুল কলেজত আপোনাৰ স্থায়ীভাৱে মন্দিৰ নাই, কিন্তু আমাৰ DHSK কানৈ কলেজ অট'নমাছত আমাৰ শশী শইকীয়া ছাৰ প্ৰিন্সিপাল ছাৰে পদক্ষেপ লোৱাৰ পাছত এটা ইমান ধুনীয়া, আপুনি দেখাওক ইমান ধুনীয়া এটা স্থায়ীভাৱে সৰস্বতী মন্দিৰ বনোৱা হৈছে। আৰু আপুনি চাওক পৰিৱেশটো চাওক, আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে কিমান আধ্যাত্মিকতা লৈ কিনি ইয়াত আহিছে। আজি নহ'লে কি হয়, সৰস্বতী পূজা মানে বাহিৰত ফুৰে, উৎপাত হয়, চব হয়, কিন্তু আপোনাৰ চাব আজি ইয়াত পৰিৱেশটো পুৰা আধ্যাত্মিক। সেইটোৱে মই খুব ভাল পালোঁ দেখি। হয়, এক সুশৃংখলিত পৰিৱেশৰ মাজেৰে ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ে বিভিন্ন ধৰণৰ স্বচ্ছতাৰ যোগেদি তেওঁলোকে এইবাৰ সৰস্বতী পূজাৰ আৰম্ভ কৰিছে, সৰস্বতী পূজাখন উদযাপন কৰিছে। মই সন্মানীয় এগৰাকী ট্ৰেফিক বিষয়াক আমি লগ পাইছোঁ, আমি তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ অনুভৱ কি। ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় মানে সৰস্বতী পূজা, কি ক'ব আপুনি? মই ইয়াৰে মানে প্ৰাক্তন ছাত্ৰই 2018 বেটছৰ আছিলোঁ আমি। তাকে আহি দেখিছোঁ, ভাল লাগিছে। ভবা নাছিলোঁ কেতিয়াবা এনেকৈ ডিউটি কৰি মানে মোৰ কলেজৰ মুখতে এনেকৈ ডিউটি কৰিম বুলি। আজি মানে মই বহুত মানে ভাগ্যৱান বুলিও ভাবিম নিজকে, যিহেতু নিজৰ কলেজৰ মুখত আজি মই ডিউটি কৰিবলৈ পাইছোঁ, তাই সৌভাগ্যৱান বহুত। আৰু আমাৰ শশীকান্ত ছাৰকো বহুত মানে ধন্যবাদ দিম। আমাৰ কলেজখন বহুত মানে খিনি আগুৱাই লৈ গৈছে। আজি ধৰক যেনেকৈ আমাৰ সৰস্বতী যেনেকৈ মন্দিৰ স্থাপন কৰি মানে সম্পূৰ্ণ স্থাপনে কৰি পেলালে ইয়াতে, মানে যাতে ইয়াতে চব বাৰে এনেকৈ হৈ থাকক ভালকে, সদায় আগুৱাই যাওক কলেজখন, সদায় ভাবিম এইটোৱে বাৰু। হয়, বিভিন্ন সমাজকৰ্মীৰ মুখত যিগৰাকী ব্যক্তিৰ কথা আমি শুনি আছো, অধ্যক্ষ মহোদয়, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ ওচৰত আমি কাষলৈ আমি যাব বিচাৰিম। ছাৰ, এনেকুৱা ধৰণৰ ব্যতিক্ৰমী প্ৰচেষ্টা মহাবিদ্যালয়সমূহত প্ৰায়ে দেখিবলৈ পোৱা নাযায়, যে সৰস্বতী মন্দিৰ বিদ্যালয়ৰ ভিতৰতে আপোনালোকে স্থায়ীভাৱে নিৰ্মাণ কৰাৰ এক প্ৰচেষ্টা হাতত ল'লে, কি ক'ব এই মুহূৰ্তত আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উপলক্ষে? হয়, মই আমাৰ নিউজ প্লাছৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত সনাতন ধৰ্মী প্ৰত্যেকলৈ মই সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কানৈ মহাবিদ্যালয়ত এটা সৰস্বতী মন্দিৰ নিৰ্মাণ কৰাৰ এটা সপোন আচলতে বহুত দিনৰ পৰা দেখি আছোঁ। যেতিয়া মই যোগদান কৰিছোঁ তেতিয়াৰ পৰা এটা মোৰ হেঁপাহ এটা আছিলে, যিহেতু প্ৰত্যেক বছৰে আমি সৰস্বতী পূজাৰ কাৰণে আমি পেণ্ডেল বা এনেকৈ অস্থায়ীভাৱে আমি নিৰ্মাণ কৰিব লগা হয়।
গতিকে এটা যদি স্থায়ী মন্দিৰ আমি নিৰ্মাণ কৰি দিওঁ, মহাবিদ্যালয়খনৰ চৌহদত আধ্যাত্মিকতাৰ ভাৱ জাগ্ৰত হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত সেই আধ্যাত্মিকতাই আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা শক্তি যোগাব বুলি অনুভৱ কৰি আমি মন্দিৰটো নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিলোঁ। আজি ৰাতিপুৱা আমি গম পালোঁ যে কিছুমান শিক্ষাৰ্থী আহি ৰাতিপুৱা প্ৰথমে ইয়াত পূজা কৰিবলৈ আহিছে আৰু তেওঁলোকে ভাবি থৈছিলে যে প্ৰথমে আহি তেওঁলোকে ইয়াত পূজা কৰিব। এইটো বৰ ডাঙৰ কথা যে মন্দিৰটোৰ যিটো বিশ্বাসযোগ্যতা আহিছে সেই বিশ্বাসটো ক্ৰমে বাঢ়িছে বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ আমাৰ শিক্ষাৰ্থীসকলে ৰাতিপুৱা যেতিয়া সপোনত দেখে যে প্ৰথমে তেওঁৱে পূজা কৰিব মন্দিৰত। গতিকে মই সকলো ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মন্দিৰটোৰ কাৰণে যিগৰাকী মূৰ্তিটো দান কৰিছিলে আমাৰ সঞ্জয় আগৰৱালা, তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আমাৰ ৰাজস্থানৰ পৰা মূৰ্তিটো আনি দিছিলে আৰু এতিয়া কানৈ মহাবিদ্যালয় এই চৌহদত অকল কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বা অধ্যাপক অধ্যাপিকা কৰ্মচাৰী নহয়, আমাৰ গোটেই ডিব্ৰুগড়ৰ, মই ভাবোঁ ডিব্ৰুগড়ৰ বাহিৰৰ পৰাও ইয়াত পূজা অৰ্চনা কৰিবলৈ আহে। গতিকে আমি গৌৰৱান্বিত যে এটা মন্দিৰ স্থাপন কৰাৰ পিছত বিভিন্ন মাধ্যমৰ লগতে আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত ইয়ালৈ আহি পূজা পাৰ্বণ কৰে, সেৱা কৰে। গতিকে এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মই ভাবোঁ আমাৰ এটা আধ্যাত্মিকতা জাগ্ৰত হ'ব আৰু তেওঁলোকে আগুৱাই যাব পাৰিব। আৰু মই এটা কথা অনুভৱ হয় যে আমাৰ ছাত্ৰ একতা সভাৰ যিটো উদ্যোগ, সেই উদ্যোগটো আমি শলাগিব লাগিব। আৰু ছাত্ৰ একতা সভাই আমাৰ মহাবিদ্যালয়খনক বিভিন্ন ক্ষেত্ৰত বেষ্ট ডিচিপ্লিন এৱাৰ্ড 3বাৰকৈ আনিছে। গতিকে ছাত্ৰ একতা সভাৰ প্ৰত্যেকজন কৰ্মীক মই ধন্যবাদ জনাব লাগিব। ঠিক তেনেকৈ আমি মহাবিদ্যালয়খনে আজি এমট্ৰনৰ যোগেদি স্মাৰ্ট এণ্ড ডিজিটেল কলেজ বুলি ডিক্লেৰেশ্যন হৈছে বা ঘোষণা হৈছে। আমাৰ মহাবিদ্যালয়খনত অনলাইন ইলেকশ্যনটো পৃথিৱীৰ ভিতৰত আমি বুলি দাবী কৰোঁ সদায়। আমি অনলাইন ইলেকশ্যনটো পৃথিৱীৰ ভিতৰত আমি প্ৰথম আমি কৰি আহিছোঁ আৰু খুব সুন্দৰভাৱে হৈ আহিছে। আমাৰ মহাবিদ্যালয়খনত এতিয়া AI ডিজিটেল বোৰ্ড সংযোগ হৈছে, যিটো মই ভাবোঁ যে ভাৰতবৰ্ষৰ চৰকাৰী এনেকুৱা ধৰণৰ মহাবিদ্যালয়ত খুব ৰেয়াৰ বুলি আমি অনুভৱ কৰোঁ। আমিয়ে প্ৰথম বুলি অনুভৱ কৰিছোঁ যে AI ডিজিটেল এণ্ড স্মাৰ্ট বৰ্ড আমাৰ সংযোগ হৈছে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিবৰ কাৰণে। ইয়াৰ লগতে আমাৰ এটেণ্ডেঞ্চটো ছাত্ৰ ছাত্ৰী শ্ৰেণীকোঠাত সোমোৱাৰ লগে লগে প্ৰথম হৈ যায়। তাৰমানে তাত কোনো ইয়েছ ছাৰ, প্ৰেজেণ্ট ছাৰ, উপস্থিত ছাৰ বা উপস্থিত বাইদেউ এইবোৰ ইয়াত আমাৰ মহাবিদ্যালয়ত নাথাকে। ঠিক তেনেকৈ পেপাৰলেছ মহাবিদ্যালয় হিচাপে আমি গঢ়ি তুলিছোঁ, যিটো উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ ভিতৰতে আমি এইটো দাবী কৰোঁ যে কানৈ মহাবিদ্যালয় এই ক্ষেত্ৰত প্ৰথম। গতিকে বিভিন্ন ক্ষেত্ৰত প্ৰথম হোৱাৰ লগতে মন্দিৰ স্থাপনৰ ক্ষেত্ৰতো আমি প্ৰথম বুলি ভাবিছোঁ। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে আমাক সহায় সহযোগিতা উৎসাহ যোগাই আহিছে। হয়, নিশ্চয়কৈ ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ যি ব্যতিক্ৰমতা, এই ব্যতিক্ৰমতাৰ বিষয়ে আমি ক'ব লাগিব, আমি উল্লেখ কৰিব লাগিব দৰ্শকসকলক। প্ৰতি বছৰে এনেদৰে ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখা যায় সৰস্বতী পূজাত ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত। আমি সামগ্ৰিক পৰিৱেশসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। পুৱাৰ পৰাই আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশসমূহ, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাই আছোঁ। আৰু বৰ্তমান সময়ত মই ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ যি পৰিৱেশ, এই পৰিৱেশ আমি দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।